নমস্কাৰ, মই পূৰ্বৰ আপোনাক সকলোকে ডেষ্টিনি জেললৈ স্বাগতম জনাইছোঁ আৰু পুৱাৰ সম্ভাষণ আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 1 জুন 2024 শনিবাৰ। অসমীয়া লেখাৰ আজি দেশৰ 18 দিন। আজি সূৰ্যোদয় পুৱা 4:35 আৰু সূৰ্যাস্ত সন্ধিয়া 6:05। আজি তিথি হ'ল কৃষ্ণা নৱমী তিথি আৰু আজি নক্ষত্ৰ হ'ব উত্তৰ ভদ্ৰপদ নক্ষত্ৰ যোগ প্ৰীতি আৰু কৰণ হ'ব গড়। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব মীন ৰাশি আৰু আদ্য ঋতু হ'লে আজি হ'ব দুভগা যোগ। বন্ধুসকল, পূৰ্বৰ দিনৰ দৰে আজিও আপোনালোকলৈ অনুৰোধ, যদি মোক ফেচবুকত চাই আছে অৰ্থাৎ এই ভিডিঅ' ফেচবুকত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিসমূহ ভিডিঅ'সমূহ আপোনাৰ মোবাইলত সহজে পায়। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু বিভিন্নজনলৈ শ্বেয়াৰ কৰি উপকৃত কৰিব তেওঁলোকক। বন্ধুসকল, 12টা ৰাশি আছে। এই 12টা ৰাশিৰ ভিতৰত কোনকেইটা ৰাশিৰ কাৰণে আজিৰ দিনটো শুভ, কোনকেইটাৰ কাৰণে অশুভ, সকলো কথা জনাম গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। যদি আপোনাৰ ৰাশি মেঘ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ এটা পজিটিভ চিন্তাৰে আপুনি কামবোৰ আৰম্ভ কৰিব পাৰিব। আপোনাৰ টকা আৰু ক্ষমতা আদি দুইটা ক্ষেত্ৰতে আপোনাৰ প্ৰযোজ্য হ'ব আৰু ভাল হ'ব। আজিৰ দিনটোৱে আপুনি নতুন কাম আৰম্ভ কৰিলে যথেষ্ট সুফল লাভ কৰিব। আপোনাৰ সম্বন্ধ আজি খুব ধুনীয়া হৈ পৰিব, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি তেনেহ'লে আপোনাৰ প্ৰেম, ভালপোৱা এইবিলাক আজি খুব বেছি ভাল হ'ব। নতুন কামত আৰম্ভণি কৰিব পৰাকৈ ভাল আপোনাৰ যোগ আছে আজি। আজিৰ দিনত মান মৰ্যাদা বৃদ্ধি পাব। যদি আপুনি প্ৰপাৰ্টি সম্পৰ্কীয় কিবা কাম কৰিবলৈ লৈছে তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। যিসকলে হাৰ্ডৱেৰ লগত জড়িত ব্যৱসায় কৰি আছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো অত্যন্ত ভাল, গতিকে আজিৰ দিনটো তেওঁলোকৰ কাৰণে শুভ। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে অপৰচুনিটি আহিব পাৰে, অৰ্থাৎ বহুদিনীয়া নোপোৱা পইচা আপুনি ঘূৰাই পাব পাৰে। আপোনাৰ জীৱনত আজি আন মানুহৰ হস্তক্ষেপত বা আন মানুহৰ পৰামৰ্শত আজি আপোনাৰ দিনটো সুন্দৰ হ'ব পাৰে, গতিকে আন মানুহৰ পৰামৰ্শ ল'বলৈ আজি যত্ন কৰিব। আজি নতুন কাম যদি আৰম্ভণি কৰিম বুলি ভাবিছে তেনেহ'লে আজি কৰিব পাৰে। যদি আপোনাৰ কৰ্কট ৰাশি, আজিৰ দিনটো আপোনাৰ কাৰণে অশুভ। মনৰ অস্থিৰতা থাকিব, সকলো ক্ষেত্ৰতে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকে। বিশেষকৈ টকা পইচা আপুনি সহজে ইনভেষ্ট নকৰিব, অৰ্থাৎ কাৰোবাৰ পৰামৰ্শ ল'লে ভাল হ'ব। আপোনাক চিন্তাই খাই মাৰিব। আজি আপোনাৰ হাত বন্ধা থকা অৱস্থাত আপোনাৰ এনে লাগিব যেন যিকোনো কাম কৰিলে আপুনি বিফল হ'ব, গতিকে এনে এটা দমোজত আপুনি কোনো শুভ কাম আপুনি আৰম্ভ নকৰিব। যদি আপোনাৰ সিংহ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। বহুদিন নোহোৱা কামবোৰ আপোনাৰ আজি হোৱাৰ সম্ভাৱনা থাকে। আপোনাৰ পজিটিভ চিন্তাই জীৱনটোক আপোনাক সহজ কৰি তুলিব। আজিৰ দিনটোত ওপৰ মহলৰ লগত আপোনাৰ আজি সুসম্পৰ্ক বৃদ্ধি হ'ব। আপোনাৰ ভাগ্যই আজি লগ দিব। যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপুনি আন মানুহৰ পৰামৰ্শ ল'ব। আজি আপোনাৰ চিন্তাই আপোনাৰ কামে আপোনাক আজি লোকচান দিব, গতিকে সাৱধান হ'ব। জ্যেষ্ঠজনৰ পৰামৰ্শই আজি আপোনাক উপকৃত কৰিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ অলপ ধ্যান দিব, তেওঁলোকৰ স্বাস্থ্য বৰ ঠিক নাথাকে। আৰু নতুন কাম আজি আপুনি কোনো ক্ষেত্ৰতে আৰম্ভ নকৰিব। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপুনি নিজকে ৰজা অনুভৱ হ'ব, অৰ্থাৎ আপোনাৰ কাৰণে পজিটিভ চাইন আছে। আজি নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে বিনা দ্বিধাই। আপোনাৰ সাহস, আপোনাৰ চেষ্টা আৰু কৰ্মোদ্যমে আপোনাক আজি মান সন্মান প্ৰদান কৰিব। কৰ্মস্থান আপোনাৰ উন্নত হ'ব, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো উন্নত হ'ব আৰু টকা পইচাৰ ক্ষেত্ৰতো আজি ভাল দিন। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজি আপোনাৰ ক্ষেত্ৰত বৰ পজিটিভ নাথাকে। আপোনাৰ নিজৰ কৰ্মস্থানতে নিজৰ সহকৰ্মীয়ে হওক, ব্যৱসায় স্থানতে আপোনাৰ কম্পিউটাৰে হওক, আপোনাৰ ক্ষেত্ৰত লোকচান দিয়াৰ সম্ভাৱনা আছে। আপুনি ঘৰুৱা ক্ষেত্ৰত আপুনি তৰ্ক বিতৰ্কৰ সন্মুখীন হ'লে আপোনাৰ ক্ষেত্ৰত আজি লোকচান হ'ব, গতিকে সেইখিনি এৰাই চলিবলৈ যত্ন কৰক আৰু নতুন কামৰ আৰম্ভণি একেবাৰে নকৰিব। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আজিৰ দিনটো বৰ এটা ভাল নাযাব। প্ৰথম আৰম্ভণিখিনিত আপুনি পাৰিলে পজিটিভ হ'বলৈ যত্ন কৰক। কামবিলাক আপুনি নিয়াৰিকৈ বা চিডিউল অনুযায়ী কাম কৰিবলৈ যত্ন কৰক। টকা পইচা ইনভেষ্টৰ ক্ষেত্ৰত আজি আপুনি বৰ গুৰুত্ব নিদিব, আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। নতুন কামৰ ক্ষেত্ৰত আপুনি এদিন দেৰি হ'লে আৰম্ভ কৰক। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ অপৰচুনিটি বৃদ্ধি পাব, আপোনাক আন মানুহে সহায় কৰিব।
আপোনাৰ প্ৰমোচনৰ যোগ থাকে। আপোনাৰ কৰ্মক্ষেত্ৰ বা ব্যৱসায় ক্ষেত্ৰত আপুনি আজি গ্ৰোথ দেখা পাব। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল, নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে বিনা দ্বিধাই। যদি আপোনাৰ কুম্ভ ৰাশি, তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ঠিকে ঠাকে চলিব। আপোনাৰ সকলো ক্ষেত্ৰতে মহিলাৰ আন মানুহৰ সহায়ত আপোনাৰ জীৱনটো উদযাপিত হ'ব আজিৰ দিনটো। আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ চাইন আছে। আজি আপোনাৰ যদি আপুনি হোটেলৰ লগত জড়িত ব্যৱসায় কৰে, যদি আপুনি লিকুইডৰ লগত ব্যৱসায় কৰি আছে, তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে গ্ৰ'থ হোৱাটো ভাল চাইন আছে। আজি আপুনি নতুন কাম আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ মীন ৰাশি হয়, তেনেহ'লে আজিৰ দিনটো বৰ এটা ঠিক ঠাক নাযাব। আজি আপোনাৰ প্ৰয়োজনতকৈ বেছি কষ্ট হ'ব। চেষ্টা কৰিলেও আপোনাৰ যিমান চেষ্টা কৰে সিমান ফল আজি পোৱাৰ সম্ভাৱনাটো কমি থাকিব। নতুন কামৰ আৰম্ভণি নকৰাই ভাল, আপোনাৰ ক্ষেত্ৰত লোকচান হোৱাৰ সম্ভাৱনা আছে। বন্ধুসকল, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। ধন্যবাদ।